প্ৰজ্ঞা ষ্টাডি আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাই আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছো টেট কাম ৰিক্ৰুটমেন্ট জিটি পিজিটি আৰু আসাম পুলিচ এক্সামৰ বাবে উপযোগী যোগ্যত কৰা অতিকৈ গুৰুত্বপূৰ্ণ 30টা জিকে এমসিকিউ প্ৰশ্নোত্তৰ লৈ আশা কৰো ইয়াত আলোচনা কৰা প্ৰশ্নকেইটিয়ে আগন্তুক পৰীক্ষাত আপোনালোকৰ বাবে কিছু সহায়ক হ'ব গতিকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাই মোৰ এই ইউটিউব চেনেল প্ৰজ্ঞা ষ্টাডি আসাম সাবস্ক্ৰাইব কৰি লাইক শেয়াৰ আৰু কমেন্ট কৰিব আজি প্ৰথম প্ৰশ্নটি হৈছে হুইচ অফ দা ফলোইং ইজ নট এ নোবল গেছ তলৰ কোনবিধক সম্ভ্ৰান্ত গেছ বোলা নহয় প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি ফ্লোৰিন বন্ধুসকল ফ্লোৰিনক সম্ভ্ৰান্ত গেছ বা নোবল গেছ বুলি কোৱা নহয় নেক্সট কোৱেশ্চন দ্য মোষ্ট এবান্ডেন্ট মেটেল ইন দ্য আৰ্থছ ক্ৰাষ্ট ইজ পৃথিৱীৰ উপৰিভাগত সৰ্বাধিক মাত্ৰাত থকা ধাতুবিধৰ নাম কি প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি এলুমিনিয়াম বন্ধুসকল পৃথিৱীৰ উপৰিভাগত সৰ্বাধিক মাত্ৰাত থকা ধাতুবিধ হৈছে এলুমিনিয়াম নেক্সট কোৱেশ্চন অ মোৰ আপোনাৰ দেশ গীতটি অসম চৰকাৰে জাতীয় গীত হিচাপে কেতিয়া গ্ৰহণ কৰিছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ 2013 চনত বন্ধুসকল অ মোৰ আপোনাৰ দেশ নামৰ গীতটিক অসম চৰকাৰে জাতীয় গীত হিচাপে 2013 চনত গ্ৰহণ কৰিছে নেক্সট কোৱেশ্চন হুইচ অফ দা ফলোইং টাইপছ অফ ডব্লিউবিসি হেল্পছ ইন ব্লাড সাৰ্কুলেশ্যন তলৰ কোনবিধ শ্বেত ৰক্তকণিকাই তেজৰ সংবহনত সহায় কৰে প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ লিম্ফচাইট বন্ধুসকল লিম্ফচাইট নামৰ শ্বেত ৰক্তকণিকাই তেজৰ সংবহনত সহায় কৰে নেক্সট কোৱেশ্চন অসমৰ একমাত্ৰ পশু চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি খানাপাৰা বন্ধুসকল অসমৰ একমাত্ৰ পশু চিকিৎসা মহাবিদ্যালয় গুৱাহাটী খানাপাৰাত অৱস্থিত নেক্সট কোৱেশ্চন ফ্ৰম হুইচ অফ দ্য ফলোইং এনিমেল আংগোৰা উল ইজ এক্সট্ৰাক্টেড তলৰ কোনবিধ জন্তুৰ পৰা অংগোৰা ঊণ প্ৰাপ্ত হয় প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ ৰেবিট অৰ্থাৎ শহাপহু বন্ধুসকল শহাপহুৰ নোমৰ পৰা অংগোৰা ঊণ পোৱা যায় নেক্সট কোৱেশ্চন 2024 চনৰ লোকসভা নিৰ্বাচনৰ সময়ত ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্ত কোন আছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি ৰাজীৱ কুমাৰ বন্ধুসকল 2024 চনৰ লোকসভা নিৰ্বাচনৰ সময়ত ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত আছিল ৰাজীৱ কুমাৰ নেক্সট কোৱেশ্চন প্ৰেজেন্স অফ হুইচ অফ দ্য ফলোইং পিগমেন্টছ ইজ ৰেছপন্সিবল ফৰ গ্ৰীণ কালাৰেশ্যন অফ প্লেণ্টছ কোনবিধ ৰঞ্জকৰ বাবে গছবোৰৰ পাত সেউজীয়া হয় প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি ক্লৰোফিল অৰ্থাৎ পত্ৰহৰিত বন্ধুসকল পত্ৰহৰিতৰ বাবে গছৰ পাত সেউজীয়া হয় নেক্সট কোৱেশ্চন ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ সৈনিক পুৰস্কাৰ কোনটো প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি পৰমবীৰ চক্ৰ বন্ধুসকল ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ সৈনিক পুৰস্কাৰটো হৈছে পৰমবীৰ চক্ৰ নেক্সট কোৱেশ্চন হুইচ প্লেনেটছ ইজ নন এজ ৰেড প্লেনেট কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয় প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি মাৰ্চ অৰ্থাৎ মংগল গ্ৰহ বন্ধুসকল মংগল গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয় নেক্সট কোৱেশ্চন ভাৰত নাট্যম কোনখন ৰাজ্যৰ লোকনৃত্য প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি তামিলনাডু বন্ধুসকল ভাৰত নাট্যম হৈছে তামিলনাডু ৰাজ্যৰ লোকনৃত্য নেক্সট কোৱেশ্চন হুইচ প্লেনেট ইজ স্পীডি প্লেনেট কোনটো গ্ৰহ আটাইতকৈ বেগী প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি মাৰ্কিউৰী অৰ্থাৎ বুধ গ্ৰহ বন্ধুসকল মাৰ্কিউৰী বা বুধ গ্ৰহ হৈছে আটাইতকৈ বেগী গ্ৰহ নেক্সট কোৱেশ্চন কোন বছৰত জিলা প্ৰাথমিক শিক্ষা কাৰ্যসূচী আৰম্ভ কৰা হৈছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ 1994 বন্ধুসকল
1994 চনত জিলা প্ৰাথমিক শিক্ষা কাৰ্যসূচীৰ আৰম্ভ কৰা হৈছিল। নেক্সট কুৱেশ্যন, হুইচ কাউণ্ট্ৰি অফ দ্য ৱৰ্ল্ড হেভ হাই প্ৰবাবিলিটি অফ আৰ্থকুৱেক? পৃথিৱীৰ কোনখন দেশত ভূমিকম্পৰ সম্ভাৱনা আটাইতকৈ বেছি? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, জাপান। বন্ধুসকল, জাপান হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি ভূমিকম্প সম্ভাৱনা থকা দেশ। নেক্সট কুৱেশ্যন, ভাৰত ৰত্ন লাভ কৰা প্ৰথম অভিনেতা কোন আছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, এম.জি. ৰামচন্দ্ৰন। বন্ধুসকল, ভাৰত ৰত্ন লাভ কৰা প্ৰথমগৰাকী অভিনেতা হৈছে এম.জি. ৰামচন্দ্ৰন। নেক্সট কুৱেশ্যন, বৰ্ষাৰণ্যবোৰত থকা কিছুমান প্ৰজাতিৰ বিলুপ্তিৰ প্ৰধান কাৰণ কি? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, নিৰ্বনানীকৰণ। বন্ধুসকল, বৰ্ষাৰণ্যবোৰত থকা কিছুমান প্ৰজাতিৰ বিলুপ্তিৰ প্ৰধান কাৰণ হৈছে নিৰ্বনানীকৰণ। নেক্সট কুৱেশ্যন, আমাৰ দেশৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনীটোৰ নাম কি? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, অসম ৰাইফলছ। বন্ধুসকল, আমাৰ দেশৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনীটোৰ নাম হৈছে অসম ৰাইফলছ। নেক্সট কুৱেশ্যন, হুইচ টাইপ অফ এগ্ৰিকালচাৰ প্ৰেক্টিচেছ ইজ এডপ্টেড দ্য হিলি এৰিয়া ফৰ মিনিমাইজেশ্যন অফ লেণ্ডশ্লাইডছ? পাহাৰৰ অঞ্চলৰ ভূমিস্খলনৰ কমাবলৈ কেনেধৰণৰ কৃষি পদ্ধতি ল'ব লাগে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, ঝুম। বন্ধুসকল, পাহাৰ এৰিয়াৰ ভূমিস্খলনৰ কমাবৰ কাৰণে ঝুম পদ্ধতিৰ কৃষি কৰিব লাগে। নেক্সট কুৱেশ্যন, পানীৰ টেংকি বা পুখুৰীত ভেঁকুৰ নাশ কৰা ৰাসায়নিক পদাৰ্থবিধৰ নাম কি? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, কপাৰ ছালফেট। বন্ধুসকল, পানীৰ টেংকি বা পুখুৰীত ভেঁকুৰ নাশ কৰা ৰাসায়নিক পদাৰ্থবিধৰ নাম হৈছে কপাৰ ছালফেট। নেক্সট কুৱেশ্যন, সংবিধান সভাৰ প্ৰতীক কি আছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, হাতী। বন্ধুসকল, সংবিধান সভাৰ প্ৰতীক আছিল হাতী। নেক্সট কুৱেশ্যন, দ্য ইউনাইটেড নেশ্যনছ হেডকোৱাৰ্টাৰ্ছ আৰ লোকেটেড ইন? ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, নিউয়ৰ্ক। বন্ধুসকল, ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় নিউয়ৰ্কত অৱস্থিত। নেক্সট কুৱেশ্যন, ইংলেণ্ডৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী কোন? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, কেইৰ ষ্টাৰমাৰ। বন্ধুসকল, ইংলেণ্ডৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰীগৰাকী হৈছে কেইৰ ষ্টাৰমাৰ। নেক্সট কুৱেশ্যন, হোৱাট ডাজ UPA ষ্টেণ্ডছ ফৰ? UPA ৰ সম্পূৰ্ণ ৰূপটো কি? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স। বন্ধুসকল, UPA ৰ সম্পূৰ্ণ ৰূপটো হৈছে ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স। নেক্সট কুৱেশ্যন, অসমত ছাত্ৰ দিৱস কেতিয়া উদযাপন কৰা হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, 31 মাৰ্চ। বন্ধুসকল, অসমত ছাত্ৰ দিৱস 31 মাৰ্চ তাৰিখে উদযাপন কৰা হয়। নেক্সট কুৱেশ্যন, হুইচ চিটি ইন আছাম ইজ ন'ন এজ দ্য টি চিটি অফ ইণ্ডিয়া? অসমৰ কোনখন চহৰক ভাৰতৰ চাহৰ চহৰ বুলি জনা যায়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, ডিব্ৰুগড়। বন্ধুসকল, অসমৰ ডিব্ৰুগড় চহৰক ভাৰতৰ চাহৰ চহৰ বুলি জনা যায়। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম মোবাইল থিয়েটাৰটো হৈছে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, কোহিনুৰ থিয়েটাৰ। বন্ধুসকল, অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰটো হৈছে কোহিনুৰ থিয়েটাৰ। নেক্সট কুৱেশ্যন, হুইচ ওৱান অফ দ্য ফলোয়িং ৰিফাইনেৰী ৱাজ দ্য অল্ডেষ্ট অফ এছিয়া? তলৰ কোনটো তেল শোধনাগাৰ এছিয়াৰ সকলোতকৈ পুৰণি? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি,
ডিগবৈ তেল শোধনাগাৰ বন্ধুসকল ডিগবৈ তেল শোধনাগাৰটি এছিয়া মহাদেশৰ ভিতৰত আটাইতকৈ পুৰণি তেল শোধনাগাৰ নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট চাইনিজ টুৰিষ্ট টু টুৰ আসাম অসমলৈ অহা প্ৰথমজন চীনা পৰিব্ৰাজক কোন আছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ হিউএন চাং বন্ধুসকল অসমলৈ অহা প্ৰথমজন চীনা পৰিব্ৰাজক গৰাকী হৈছে হিউএন চাং নেক্সট কুৱেশ্যন কোন তাৰিখে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয় প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 21 জুন বন্ধুসকল 21 জুন তাৰিখে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয় বন্ধুসকল ভিডিওটো চাই কেনে লাগিল লাইক কমেন্ট আৰু শেয়াৰ যোগে জনাব এনে ধৰণৰ নতুন নতুন ভিডিও পাই থাকিবলৈ এতিয়া ইউটিউবৰ পৰা সাবস্ক্ৰাইব কৰক প্ৰজ্ঞা ষ্টাডি আসাম পুনৰ এটি নতুন ভিডিওৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছো ধন্যবাদ